মই ধন্যবাদ জনাইছোঁ তেখেতৰ ময়ো দেখিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি কিন্তু মই তেখেতক ইমান বছৰ পাই আহি যিটো বুজিলোঁ এতিয়া আপোনালোকে লগ পালে হয়তো তেখেতৰ ষ্টেটমেণ্টটো আৰু বদলি যাব আগতেতো বহুতবাৰ লগ পাইছোঁ যেতিয়া এফচু প্ৰেছিডেণ্ট আছিলোঁ তেতিয়াও বহুতবাৰ লগ পাইছোঁ তেখেতক বিভিন্ন ক্ৰাইচিছৰ সময়ত লগ পাওঁ বিভিন্ন প্ৰয়োজনৰ সময়ত আমি যাই তেখেতক লগ কৰোঁ কিন্তু কোনো এটা কথা তেখেতে নাৰাখে আৰু চৰকাৰ অহাৰ পিছতো তেখেতেই ক'লে যোৱাবাৰ এটা ভাল চিন্তা লৈ পেলাই আলোচনা কৰিছিলোঁ তেখেতেও বিচাৰিছিলে আমিও বিচাৰিছিলোঁ আৰু সেইটো গোটেই পলিটিকেল কৰি দিছে তেখেতে যিটো নেকি তেনেকুৱা উদ্দেশ্য নাছিলে গতিকে আজি যিটো কথা কৈছে সেইটো তেখেতৰ কথাটো সঁচা না আগত কোৱা কথাটো সঁচা ইয়াত বহুত কনফিউজ হয় যিয়ে নহওক ৰাজনীতিটো নিজৰ লাইনত যাব মোৰ পৰা তেনেকুৱা কোনো হাৰ্ড এণ্ড ফাষ্ট সিদ্ধান্ত নাই বড়ো জনগোষ্ঠীৰ কাৰণে যিটো ভাল হয় বড়োলেণ্ডৰ ৩৫ লাখ জনসাধাৰণৰ যিটো ভাল হয় এই কামটোকে আমি কৰিবলৈ আহিছোঁ আৰু এনেকুৱা প্ৰক্ৰিয়াৰ মাজত যদি প্ৰয়োজন হয় আমি সদায় আলোচনাৰ কাৰণে ৰেডি আছোঁ কিন্তু সিনচিয়াৰ লাগিব আজিৰ সময়ত ল'ৰা ধেমালি কৰাৰ সময় নাই ল'ৰা ধেমালি কৰাৰ বয়সো নাই সময়ো নাই আমি আন্দোলনৰ নামত বা আমাৰ নিজৰ অধিকাৰৰ সংগ্ৰামৰ নামত ইতিমধ্যে ৩০-৪০ বছৰ আমাৰ হাতৰ পৰা গুচি গ'ল য'ত আমাৰ দুটা জেনেৰেশ্যন প্ৰায় আমি অলপ মানে হেৰাব লগা হ'ল বহুত শ্বহীদ হ'ল আৰু আজিৰ সময়ত লিডাৰবিলাকে যদি টুলুঙা হয় বা বহুত লাইট কথাবিলাক কৈ পেলাই ৰাজনীতিটো বা সমাজৰ কামটো জাতিৰ কামটো তেনেকৈ লৈ যাব বিচাৰে ইয়াৰ মই পক্ষপাতি নহয় তো সেইকাৰণে তেখেতে কিমান সিনচিয়াৰ এইটো চাব আৰু আজি আমাৰ দলত যথেষ্ট মেচিয়ৰ লিডাৰসকল আছে ইউজি ব্ৰহ্ম ডাঙৰীয়া আছে প্ৰতিষ্ঠাপক সভাপতি দুজনকৈ MP আছে আজি আমাৰ দলত খাম্ফা বৰগয়াৰী ডাঙৰীয়া আছে চন্দন ব্ৰহ্ম ডাঙৰীয়া আছে গোবিন্দ বসুমতাৰী চবে আলোচনা কৰিব বিলোচনা কৰিব তাৰ পিছত সিদ্ধান্ত ল'ব